সমৰ্থ পৰ্টেলত ফৰ্ম ফিল আপ কৰাৰ পিছত বহুতৰ ছাবমিট অপশ্যনটো গুচি গৈছিলে, ফৰ্মবোৰ ছাবমিট দেখুওৱা নাছিলে, ছাবমিট হোৱা নাছিলে। তাৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে, বহুতেই টেনশ্যন হৈছিলে, কিন্তু চলিউশ্যন হৈ গৈছে। ছাইটটো খুলি দিছে সমৰ্থ পৰ্টেলে। আপোনালোকে তুৰন্ত এতিয়াই তাতে যাওক, যাই কিনে আপোনালোকে যিটো ছাবমিট অপশ্যন আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৱাৰ্ণিং এটা আহিব, এইবিলাক মতলব নাই পঢ়ি থাকিব, জাষ্ট নেক্সট কৰি দিয়ক। নেক্সট কৰাৰ পিছতে আপোনালোকে যিখিনি অপশ্যন আছে আগৰ অলৰেডি ফিল আপ কৰি থোৱা আছিলে যদি সেইখিনি অপশ্যন জল্দি চিলেক্ট কৰক। জল্দি যেনেকৈ ফৰ্ম ফিল আপ কৰিছিলে সেনেকৈ ফৰ্ম ফিল আপ আপোনালোকে কৰি লওক। তাৰপিছতে আপোনালোকে ফাইনেলত যাওক, নেক্সট মাৰক। টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি ভাবি থাকিব সময় নাই। আপোনালোকে বেলেগ উত্তৰৰ কথা বাদ দিয়ক, সোনকালে ফৰ্মখন ছাবমিট কৰক, যাতে আপোনালোকে প্ৰব্লেম নহয়। সোনকালে পঢ়ক, এবাৰ ক'ত কি ছাবমিট কৰিব আছিলে, কাৰেকশ্যন কৰিবলগীয়া আছিলে, যদি কৰা নাই এতিয়ালৈকে কৰি লওক, কাৰণ এইটো প্ৰচেছটো বেছি টাইম নাথাকিবও পাৰে, সোনকালে গুচি যাব পাৰে। এডমিশ্যনৰ লাষ্ট ডেট আহি পাইছে, মেৰিট লিষ্ট ওলাব হৈছে, গতিকে সোনকালে কৰি লওক। ঠিক আছে।